নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ ফিজ পাতি দিব নালাগে জববোৰৰ বাবে। 1 নম্বৰ জবটো সুবনশ্ৰী মটৰ্ছ অথৰাইজ ডিলাৰশ্বিপ অফ টাটা মটৰ্ছ পেচেঞ্জাৰ্ছ ভেহিকল লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। টাটা মটৰ্ছৰ ফালৰ পৰা মুকলি হোৱা জবটো হৈছে কাষ্টমাৰ এডভাইজাৰ পোষ্ট মুকলি কৰা হৈছে। 15টা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছলৈ আপোনালোকে জবটোৰ বাবে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত নৰ্থ লখিমপুৰ, নাৰায়ণপুৰ, ধেমাজি, মাজুলী, জোনাই, চিলাপথাৰ, গোগামুখ, ঢকুৱাখানা, বিহপুৰীয়া, হাৰমতি, ঘিলামৰা এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে, তেখেতলোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ ডিটেইলছখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ইণ্টাৰভিউ ক'ত কেতিয়া হ'ব, টাইমটো দিয়া হৈছে মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব অহা 2 জুলাই তাৰিখে। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে ফৰ্মেল ড্ৰেছত যাব আৰু লগতে বায়'ডাটা এখনৰ হাৰ্ড কপি এটা লগত লৈ যাব আৰু আপোনালোকৰ ডকুমেণ্টবিলাক লৈ যাব। আধাৰ, পেন কাৰ্ড বা ভোটাৰ ID আৰু আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেটবিলাক লগত লৈ যাব লাগিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে সুবনশ্ৰী টাটা মটৰ্ছ। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব NH15 হাতীলুং, নৰ্থ লখিমপুৰ, আছাম 787031। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব জবকেইটাৰ বাবে অহা 2 জুলাই তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো আৰিয়া ৱেলনেছ চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। আৰিয়া ৱেলনেছ চেণ্টাৰ দ্য হেল্থ কেয়াৰ মেনেজাৰ্ছ জব অপেনিং। অপাৰেশ্যন মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে MBA বা ইকুইভেলেণ্ট ডিগ্ৰী বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰে বা মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰিয়া ৱেলনেছ চেণ্টাৰ GMCH ৰোড নিয়াৰ GMDA অফিচ, ভঙাগড়, গুৱাহাটী, আছাম 781005। মেইল ID দিয়া হৈছে। এপ্লাই কৰিবৰ বাবে মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰত লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ অপাৰেশ্যনছ মেনেজাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো প্ৰাগমেটিক একাডেমী ৰঙিয়াৰ ফালৰ পৰা মুকলি হৈছে। প্ৰাগমেটিক একাডেমী ৰঙিয়াৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT বটানীৰ পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী লাভ কৰিব 15,000লৈকে। এক্সপেৰিয়েঞ্চ কেণ্ডিডেটসকলে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে জবটোৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন বটানী ৰেগুলাৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন আৰু এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ৱাক ইন ডেট, জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 7 আগষ্ট তাৰিখে ইণ্টাৰভিউ চলিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব যদি আপোনালোকে কল কৰে আৰু মেইল কৰিব পাৰে আপোনালোকৰ বায়'ডাটা লগতে মাৰ্কশ্বিট আৰু এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট এইবিলাক আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। PDF ফাইলত পঠাই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড য়ং এনাৰ্জেটিক চেলছ এক্সিকিউটিভ ফৰ চিমেণ্ট চেলছ ইন লোৱাৰ আছাম। চেলছ এক্সিকিউটিভ বিচৰা হৈছে লোৱাৰ আছামৰ বাবে ফৰ এ চিমেণ্ট প্লাণ্ট এট বাক্সা ডিষ্ট্ৰিক্ট। জবটোৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 30 জুন অৰ্থাৎ অহা সোমবাৰে ইণ্টাৰভিউ হ'ব ফ্ৰম 1 PM অনৱাৰ্ডছ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে 7099007797 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰ্ড আছামিজ, ইংলিছ, মেথমেটিক্স, ছায়েন্স টিচাৰ
4 ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গৰৈমাৰী ছয়াগাঁও কামৰূপ। জবকেইটাৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট বা BSc অনৱাৰ্ডছ আৰু যিসকল কেণ্ডিডেটৰ টিচিং এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী লাভ কৰিব 10 to 15,000 পাৰ মান্থ, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি লাভ কৰিব আৰু আদাৰ একমোডেশ্যন ফ্ৰীকৈ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব মৰ্ণিং 10 to 4 PM ভিতৰত আৰু লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যদি আপোনালোকৰ বায়'ডাটাখন মেইল কৰি পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 2 ইলেক্ট্ৰিচিয়ান এট আৱাৰ প্লাণ্ট এট পলাশবাৰী কামৰূপ। পলাশবাৰী কামৰূপত অৱস্থিত প্লাণ্টৰ বাবে 2জন ইলেক্ট্ৰিচিয়ান বিচৰা হৈছে আৰু কিছুমান ৰিকুৱাৰমেণ্ট বিচৰা হৈছে জবকেইটাৰ বাবে। এইখিনি যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট বা স্কিলছ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 1 নম্বৰতে 2 পৰা 3 বছৰ ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰা অভিজ্ঞতা থাকিব লাগিব মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী আৰু ITI বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ট্ৰেড থাকিব লাগিব। কেণ্ডিডেট শুড বি ডমিচিল অফ আছাম, ইমিডিয়েট জইনাৰ প্ৰিফাৰ্ড আৰু লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু মন্থলি আপোনালোকে CTC আপ টু 20,000লৈকে লাভ কৰিব। বেচেলৰ একমোডেশ্যন উইল বি প্ৰভাইডেড এট ফেক্টৰী ছাইট। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন 30 জুনৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কেপিটেল লেটাৰ লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ ইলেক্ট্ৰিচিয়ান এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো চিডনী পাব্লিক স্কুল অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মুকলি হৈছে। মেথছৰ TGT টিচাৰ পোষ্ট এটা মুকলি হৈছে। ইংলিছৰ TGTৰ বাবে এটা, হোষ্টেল ৱাৰ্ডেন ফিমেলৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব জবকেইটাৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9863082737। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ নাইবা ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। যদি হোৱাটছআপ কৰি বায়'ডাটাখন পঠিয়াই কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব আৰু যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত কল কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। জব লোকেশ্যন অৰুণাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।